নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ কৰা হৈছে সুধা কণ্ঠক আমি সমাধিথলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ আগবঢ়াইছো। খন বিশ্বৰ বুকুত শক্তিশালী মানৱ সমাজ সমন্বয় দ্বাৰা প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। গতিকে সেইগৰাকী ভূপেন দাক লৈ এতিয়া বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব বিচাৰোঁ, আপোনালোকে ভূপেন দাৰ বিষয়ে অধ্যয়ন কৰক। আজি আপোনালোকে আমাৰ গীতৰ মাজেৰে তেখেতৰ সুৰ, তেখেতৰ শব্দ বাক্যৰ ধ্বনিবিলাক আপোনালোকে শুনিছে, কিন্তু ভূপেন দাৰ বিষয়ে জানিব লগা হ'লে আপোনালোকে বিতংভাৱে অধ্যয়ন কৰিব লাগিব। আৰু এতিয়া যিখন বিশ্বৰ বুকুত মানৱ সমাজ আছে, এই সমাজত আমি আমাৰ শক্তিটো যদি প্ৰদৰ্শন কৰিব লগা হয়, আমি কাৰোবাক সন্মুখত লৈ যাত্ৰা আৰম্ভ কৰিব লাগিব। আৰু সেইগৰাকী পথ প্ৰদৰ্শকে হ'ব ভূপেন দা। ভূপেন দাৰ আদৰ্শ আৰু কৰ্মৰাজিক যদি সন্মুখত ৰাখি আমি বিশ্বজয় কৰাৰ বাবে ঢাপলি মেলোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি বিশ্বজয় কৰিবলৈ সক্ষম হ'ম। গতিকে সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাওঁ, শিক্ষক শিক্ষয়িত্ৰীসকলকো আহ্বান জনাওঁ, মাতৃ পিতৃসকলকো আহ্বান জনাওঁ, নিজৰ পুত্ৰ কন্যাক, নিজৰ ছাত্ৰ ছাত্ৰীক ভূপেন দাৰ বিষয়ে যিমান পাৰে আপোনালোকে বুজনি দিবলৈ চেষ্টা কৰক। আৰু ভূপেন দাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আপোনালোকে উৎসাহিত কৰক। কাৰণ আমি কেৱল তেখেতৰ মৃত্যুবাৰ্ষিকী বা জন্মদিনত এনেধৰণৰ সমবেত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে ভূপেন দাৰ বিষয়ে আমি কেতিয়াও জানিবলৈ সক্ষম নহ'ম। এতিয়া কলকাতা বুক ফেয়াৰৰ কথা কৈছে 1991 চনৰ। এনেধৰণৰ ভূপেন দাৰ বহু মধুৰ স্মৃতি, শক্তিশালী ইতিহাস বহু ঠাইত বহু ধৰণে ৰচনা হৈছে। সেইবিলাক আমি আঁকোৱালি লৈ অধ্যয়ন কৰিব লাগিব শৃংখলাবদ্ধভাৱে। তেতিয়া ভূপেন দাৰ বিশাল ব্যক্তিত্বৰ কথা আমি উপলব্ধি কৰিব পাৰিম। আৰু এই ব্যক্তিত্বৰ যোগেদি আমি বিশ্বৰ বুকুত আমাৰ নিজৰ প্ৰাসংগিকতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম। গতিকে আজি অসমৰ ছাত্ৰ ছাত্ৰীসকলে মই ভাবোঁ একবিংশ শতিকাত, কাৰণ আমি এটি কথা মনত ৰাখিব লাগিব যে এতিয়া যুগটো প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাৰ পৃথিৱীত সকলো ৰাষ্ট্ৰৰ প্ৰতিখন সমাজে নিজক প্ৰস্তুত কৰিছে পাকৈত একোখন সমাজ হিচাপে প্ৰতিষ্ঠা কৰাৰ নিমিত্তে। আৰু পাকৈত হিচাপে প্ৰতিগৰাকী নাগৰিকে নিজক গঢ় দিব লগা হ'লে কেনেধৰণে অধ্যয়ন কৰিব লাগিব, জ্ঞান আহৰণ কৰিব লাগিব। আৰু ইয়াৰ উপৰিও ইতিহাস অধ্যয়ন কৰি ইতিহাসৰ পাতত যিবিলাক সোণালী অধ্যায় আছে, বিভিন্ন মহান মনীষীৰ অমৰ সৃষ্টি, তেখেতসকলৰ কৰ্মৰাজি, সেই কথাবিলাকৰ যোগেদি আমি আমাৰ চেতনা শক্তি প্ৰবল ৰূপত গঢ় দিব লাগিব। কাৰণ মূল কথা বিশ্বৰ মানৱ সমাজৰ বিষয়ে আমাৰ মাজত থকা সম্যক জ্ঞান, এইখিনি যদি আমাৰ প্ৰকৃতাৰ্থত যদি আয়ত্ত কৰাটো সম্ভৱ হৈ নুঠে, তেতিয়াহ'লে আমি কেতিয়াও এই প্ৰতিযোগিতাৰ পৃথিৱীত নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব নোৱাৰোঁ। গতিকে